কাইলৈ কাজিৰঙাৰ কহৰাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মই যিহেতু এই মুহূৰ্তত কাজিৰঙাৰ কহৰাত উপস্থিত আছোঁ, মই প্ৰথমে ইয়াৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে ন ৰূপেৰে জিলিকাই তোলা হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক, আৰু কটকটীয়া কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰাপত্তা ব্যৱস্থা। কহৰাত এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আচলতে। আনহাতে যদি চোৱা যায়, প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে কহৰা চাৰিআলিত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। আমাৰ হাতত যি তথ্য আছে সেই অনুসৰি কাইলৈ বিয়লি 4 বজাত কাজিৰঙাৰ পাণবাৰীত আহি পাব প্ৰধানমন্ত্ৰীগৰাকী, আৰু পাণবাৰীৰ পৰা কহৰা অভিমুখে 16 কিলোমিটাৰ গাড়ীৰে ৰেলী কৰি আহিব প্ৰধানমন্ত্ৰীগৰাকী। এটা কথা ক'ব লাগিব যে পাণবাৰীৰ পৰা কহৰালৈ কৰা এই যাত্ৰাত সময়ছোৱাত 36টা সাংস্কৃতিক দল আৰু 15,000 লোকে বিভিন্ন স্থানত মোদীক আদৰণি জনাব। আমাৰ সৈতে কিছু লোক আছে, আমি তেখেতৰ সৈতে কথা পাতিম। হয়, চাওক, অহা কাইলৈ দিনটো কাজিৰঙাৰ বাবে এক ঐতিহাসিক দিন, কাৰণ সমগ্ৰ বিশ্বৰ চকু থাকিব কাজিৰঙাত। কাৰণ ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা কাইলৈ কাজিৰঙাত আহি উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ বিশ্বই কাজিৰঙাত নজৰ দিব। গতিকে আমি আশাবাদী কাজিৰঙাখন আৰু পৰ্যটন নগৰীলৈ পৰিণত হওক। টুৰিজিমৰ ক্ষেত্ৰত কাৰণ টুৰিষ্ট অবিহনে কাজিৰঙাখন শূন্য, তেনে এক স্থানত এইবাৰ যথেষ্ট টুৰিজিম হ্ৰাস পাইছে। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগমনে আমি আশা কৰিম অনাগত দিনত টুৰিজিমটো আৰু অধিক ভাল হওক, আৰু কাজিৰঙাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কিবা কৰিম বুলি ভাবিছে। যিটো ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আমাৰ আৰিমৰা অলৰেডি গুচিয়ে গৈছে, গতিকে সেই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিছু পদক্ষেপ ল'ব বুলি আমি আশাবাদী। কাজিৰঙাত যিহেতু প্ৰধানমন্ত্ৰী থাকিব, কাজিৰঙা আগমনে কাজিৰঙাৰ পৰ্যটন উদ্যোগটোত প্ৰভাৱ পেলাব। হয়, চাওক, যথেষ্ট পৰ্যটন উদ্যোগ মানে অনাগত দিনত আমাৰ পৰ্যটন উদ্যোগটো অধিক ঠন ধৰি গঢ় উঠিব বুলি আমি ভাবোঁ। আৰু যিখন অতিথিশালাত থাকিব 18-19 বৰ্ষৰ আমাৰ জিলা আয়ুক্ত মানৱেন্দ্ৰ দেৱ ৰয় ডাঙৰীয়াৰ নেতৃত্বত যিখন অতিথিশালা বনোৱা হৈছিল, 2জনকৈ ৰাষ্ট্ৰপতি আৰু এজন প্ৰধানমন্ত্ৰী সেইখন অতিথিশালাত থাকিব। আমাৰ বাবে অতিকে গৌৰৱৰ দিন, কাজিৰঙাবাসীৰ বাবে অতিকে গৌৰৱৰ দিন। কাজিৰঙাৰ যি মূল প্ৰাণকেন্দ্ৰ কহৰা কেনেদৰে সজাই পৰাই তোলা অতি আটক ধুনীয়াকৈ কাজিৰঙা যিটো প্ৰাণকেন্দ্ৰ স্বৰূপ কহৰা কাজিৰঙা ইমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমি আশা ৰাখিম অনাগত দিনত এনেকৈ চাফ চিকুণ পৰিষ্কাৰ হৈ থাকক, আমিও চেষ্টা কৰিম কাজিৰঙাবাসী হিচাপে। আৰু ইমান ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, নিজকে লৈ আমি গৌৰৱান্বিত জনাইছোঁ। মই পুনৰবাৰ মোৰ কেমেৰা সহযোগীক পৰিৱেশটো দেখুৱাই ল'বলৈ বিচাৰিছোঁ। এটা কথা ক'ব লাগিব যে কহৰাত উপস্থিত হৈ নিশা কহৰাস্থিত আৰক্ষী অতিথিশালাত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে 9 মাৰ্চৰ পুৱা কাজিৰঙাৰ কহৰা বনাঞ্চল দৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত যদি চোৱা যায়, প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে প্ৰশাসন কাজিৰঙা। আনফালে যদি চোৱা যায়, ইতিমধ্যে কহৰা প্ৰধানমন্ত্ৰীৰ বাবে জীপ চাফাৰী আৰু হাতী চাফাৰী দুয়োটাই সাজু কৰি ৰখা হৈছে। আনহাতে উদ্যান কৰ্তৃপক্ষই প্ৰায় 50খন জিপচি সাজু কৰি চালকসকলক বিশেষ প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰিছে। ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনে কাজিৰঙাৰ পৰ্যটনক অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষৰ লগতে কাজিৰঙাবাসী। এটা কথা উল্লেখ কৰিব লাগিব যে যিখন অতিথিশালাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৈশ যাপন কৰিব, ইয়াৰ পূৰ্বে দেশৰ 2গৰাকীকৈ ৰাষ্ট্ৰপতি সেই অতিথিশালাত নৈশ যাপন কৰি গৈছে। আন এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণ সময়ছোৱাত কহৰা বনাঞ্চলত বন্ধ থাকিব জীপ চাফাৰী আৰু হাতী চাফাৰী। ইয়াৰ পৰিৱৰ্তে আন বনাঞ্চলসমূহ পৰ্যটকৰ বাবে খোলা থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।